পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এক বিস্ফোৰক অভিযোগ আমেৰিকাৰ বিৰুদ্ধে সমগ্ৰ বিশ্বজুৰি আমেৰিকাৰ যুদ্ধক লৈ যি ভূমিকা সেই ভূমিকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এটা বিশেষ সাক্ষাৎকাৰত পাক প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফে আনিছে আমেৰিকাৰ বিৰুদ্ধে এক মহা বিস্ফোৰক অভিযোগ আৰু পাক প্ৰতিৰক্ষা মন্ত্ৰীৰ এই বিস্ফোৰক অভিযোগে এই মুহূৰ্তত সমগ্ৰ বিশ্বত তুলপাৰ লগাইছে স্পষ্ট অভিযোগ আমেৰিকাৰ বিৰুদ্ধে পাক প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফৰ যে যুদ্ধ বিয়পাইছে আমেৰিকাই সমগ্ৰ বিশ্বত যুদ্ধ বিয়পাইছে আমেৰিকাই যিসমূহ যুদ্ধ হৈ গৈছে যিসমূহ যুদ্ধ চলি আছে সেই সকলো যুদ্ধৰ আঁৰত আমেৰিকাৰ হাত থকাৰ বিস্ফোৰক অভিযোগ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ-ইষ্টৰ ডিজিটেল লাইভলৈ এয়া সাম্প্ৰতিক সময়ত চলি থকা যুঁজেই নহয় 2022 চনৰ পৰা ৰাছিয়া ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চলি থকা যুঁজখন আজিও অন্ত পৰাৰ নামেই লোৱা নাই অমীমাংসিতভাৱে আক্ৰমণ প্ৰত্যাক্ৰমণ ৰাছিয়া ইউক্ৰেইনৰ মাজত চলি আছে তাৰ মাজতে 2023 চনৰ 7 অক্টোবৰৰ পৰা আৰম্ভ হ'ল আন এখন যুদ্ধ মধ্যপ্ৰাচ্যৰ সংঘাত ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ যিনিকি আজিৰ তাৰিখলৈকে তীব্ৰ গতিত অব্যাহত আছে হামাছ নিশেষ কৰাৰ অভিযান চলাই গৈছে ইজৰাইলে আৰু তেনেকুৱা এটা সময়তে 2025 চনত আন এক সংঘাত ভাৰত আৰু পাকিস্তান চিৰবৈৰী পাকিস্তানৰ সৈতে ভাৰতৰ সংঘাত পেহেলগাম কাণ্ডক লৈ পুনৰ তিক্ততাপূৰ্ণ হৈ উঠিল আৰু যাৰ বাবে অপাৰেচন সিন্দুৰৰ জৰিয়তে পেহেলগাম কাণ্ডৰ প্ৰতিশোধ ললে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আৰু এই সংঘাতটো আমেৰিকাৰ যি স্থিতি গ্ৰহণ কৰিলে আমেৰিকা যেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভূমিকা সমগ্ৰ বিশ্বজুৰি চৰ্চিত হ'ল সমগ্ৰ বিশ্বজুৰি সমালোচিত হ'ল ডোনাল্ড ট্ৰাম্প আৰু তেনে সময়তে ভাৰত পাকিস্তানৰ এই উত্তেজনা চলি থকাৰ সময়তে এইবাৰ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফে আনিছে এই বিস্ফোৰক অভিযোগ যে সমগ্ৰ বিশ্বৰ যুদ্ধ পৰিচালনাৰ আঁৰত আছে আমেৰিকা তাৰ কাৰণটো হ'ল সামৰিক ব্যৱসায় প্ৰসাৰ কৰা সামৰিক ব্যৱসায় অৰ্থাৎ যুদ্ধাস্ত্ৰৰ ব্যৱসায় বৃদ্ধি কৰাৰ বাবে তাৰ প্ৰসাৰতাৰ বাবে আমেৰিকাই প্ৰতিখন যুঁজত পৰোক্ষভাৱে হ'লেও নামি পৰে যিসমূহ দেশৰ মাজত সংঘাত চলি আছে যিসমূহ দেশৰ মাজত যুদ্ধ চলি আছে আৰু এই যুঁজ লগাৰ অন্তৰালত পৰোক্ষভাৱে আমেৰিকাৰ হাত থকাৰ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে খ্বাজা আসিফে প্ৰিয় দৰ্শক ভাৰত আৰু পাকিস্তানৰ এই যুঁজখনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যিটো ভূমিকা ইতিমধ্যে আমি উল্লেখ কৰিছো যিটো ক্ৰেডিট খোৱাৰ ধান্দা লগাই সমগ্ৰ বিশ্বক ডোনাল্ড ট্ৰাম্পে অৱগত কৰিছিল যে ব্যৱসায় বাণিজ্যৰ হকিয়নি দিহে যুদ্ধ বিৰতিত পাকিস্তান আৰু ভাৰতক সন্মতি প্ৰদান কৰাইছে আমেৰিকাই আমেৰিকাৰ প্ৰত্যক্ষ হস্তক্ষেপত যুদ্ধ বিৰতি সম্ভৱ হৈছে সেই ক্ৰেডিট খোৱাৰ ধান্দা লগাই এনে ধৰণৰ উৰা বাতৰি বিয়পাই দিছিল ডোনাল্ড ট্ৰাম্পে আৰু তাৰ পিছতে ভাৰতে স্পষ্ট কৰি দিছিল যে কোনো ব্যৱসায় বাণিজ্যৰ কথা নাই ডোনাল্ড ট্ৰাম্পৰ কোনো ভূমিকা নাই পাকিস্তানে ভাৰতৰ ভৰিত ধৰি ভাৰতৰ ওচৰত সেও মানি ভাৰতৰ ওচৰত আঁঠু কাঢ়ি ভিক্ষা কৰিছিল যুদ্ধবিৰতিত আৰু তাৰ পিছতহে ভাৰতে চিন্তা চৰ্চা কৰি সেই যুদ্ধবিৰতিত সন্মতি প্ৰদান কৰিছিল আৰু তাৰ পিছত উন্মোচিত হৈছিল ডোনাল্ড ট্ৰাম্পৰ সেই মিথ্যাচাৰ গতিকে তেনেকুৱা এটা পৰিস্থিতিত তাৰ মাজতে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফে কৈছে যে যুদ্ধ অস্ত্ৰৰ ব্যৱসায়ৰ প্ৰসাৰৰ বাবে আমেৰিকাই যুদ্ধসমূহ বিয়পাইছে সমগ্ৰ বিশ্বত যুদ্ধৰ পৰিচালনাৰ আঁৰত আমেৰিকা প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে হ'লেও জড়িত আছে হেয়া লাগিলে ইউক্ৰেইনৰ আৰু ৰাছিয়া যুদ্ধৰ ক্ষেত্ৰত ইউক্ৰেইনক আমেৰিকাই প্ৰত্যক্ষভাৱে সহায় কৰিছিল তেতিয়াৰ তদানীন্তন ৰাষ্ট্ৰপতি জো বাইডেনে সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াইছিল আনহাতে তদানীন্তন ৰাষ্ট্ৰপতি জো বাইডেনে হামাছ আৰু ইজৰাইলৰ যুদ্ধখনতো প্ৰত্যক্ষভাৱে ইজৰাইলক সহযোগিতা আগবঢ়াইছিল গতিকে এইবাৰ ভাৰত আৰু পাকিস্তানৰ এই যুঁজখনত ডোনাল্ড ট্ৰাম্পৰ ৰহস্যজনক স্থিতিক লৈ চৰ্চা প্ৰতিক্ৰিয়া চলি থকাৰ সময়তেই পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বিস্ফোৰক অভিযোগ আনিছে ইমানেই নহয় আন এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে খ্বাজা আসিফে কৈছে যে কমেও 260খন যুদ্ধ পৰোক্ষভাৱে পৰিচালনা কৰি আহিছে আমেৰিকাই এখন দুখন নহয় সমগ্ৰ বিশ্বজুৰি প্ৰায় 260খন
এই পৰ্যন্ত প্ৰায় 260খন যুদ্ধ পৰোক্ষভাৱে পৰিচালনা কৰি আহিছে আমেৰিকাই অৰ্থাৎ এয়া আজিৰ কথা কোৱা নাই সাম্প্ৰতিক সময়ৰ যুঁজকেইখনৰ কথা কোৱা নাই খ্বাজা আসিফে প্ৰায় 100 বছৰ আগৰ পৰাই বিশ্বত চলি থকা যুদ্ধসমূহ সামৰি এই বিস্ফোৰক মন্তব্য কৰিছে বা এই অভিযোগ উত্থাপন কৰিছে 100 বছৰ আগৰ পৰাই অৰ্থাৎ প্ৰথম বিশ্বযুদ্ধৰ পিছৰ পৰাই প্ৰায় এই 100 বছৰ তাৰ মাজত দ্বিতীয় বিশ্বযুদ্ধৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশৰ মাজত চলা যুদ্ধ প্ৰায় 260খনকৈ যুদ্ধ পৰোক্ষভাৱে পৰিচালনা কৰি অহাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে খ্বাজা আসিফে আমেৰিকাৰ বিৰুদ্ধে আনহাতে লগতে তেওঁ উল্লেখ কৰিছে যে এই যুদ্ধসমূহ যি পৰোক্ষভাৱে আমেৰিকাই জড়িত আছে এই যুদ্ধসমূহৰ অন্তৰালত আমেৰিকাৰ হাত আছে তাৰ পৰিণতিত আফগানিস্তান সিৰিয়া লিবিয়া মিশৰ আদিৰ দৰে এসময়ৰ সমৃদ্ধিশালী দেশ তছনছ হৈ পৰিছে আমেৰিকাৰ পৰোক্ষ যুদ্ধৰ পৰিচালনাৰ আঁৰত থকাৰ বাবে এই সমৃদ্ধিশালী দেশসমূহ এসময়ৰ এই সমৃদ্ধিশালী দেশ আফগানিস্তান সিৰিয়া লিবিয়া মিশৰ আদিৰ দৰে সমৃদ্ধিশালী দেশসমূহ বৰ্তমান তছনছ হৈ পৰিছে ধ্বংসস্তূপত পৰিণত হোৱাৰ কথাও খ্বাজা আসিফে উল্লেখ কৰিছে এতিয়া প্ৰায় পাক বৈদেশিক মন্ত্ৰীজনে আন এক কথা উল্লেখ কৰিছে যে মাৰ্কিন যুক্তৰাষ্ট্ৰই মূল কথাটো হ'ল এয়াই যে মাৰ্কিন যুক্তৰাষ্ট্ৰই সামৰিক শিল্পৰ প্ৰসাৰৰ বাবে সামৰিক শিল্পৰ ব্যৱসায়ৰ বাবে সামৰিক অৰ্থাৎ যুদ্ধাস্ত্ৰৰ ব্যৱসায় বৃদ্ধিৰ বাবে এই ব্যৱসায়ৰ প্ৰসাৰতাৰ বাবে এনে ধৰণৰ যুদ্ধ পৰিচালনাৰ আঁৰত সদায় আমেৰিকাৰ হাত থকাৰ কথা উল্লেখ কৰিলে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে খ্বাজা আসিফৰ এটা মন্তব্য এটা ভিডিও এটা সাক্ষাৎকাৰত এই ধৰণৰ এটা বিস্ফোৰক মন্তব্য আৰু এই ভিডিও ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু এই ভিডিওই আন্তৰ্জাতিক মহলত এতিয়া তুলপাৰ লগোৱা আৰম্ভ কৰিছে এটা বিশেষ ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে খ্বাজা আসিফৰ এই মন্তব্য ভাৰত আৰু পাকিস্তানৰ মাজৰ এই যুঁজখনত পাকিস্তানে কেনেদৰে মিথ্যাচাৰৰ আশ্ৰয় লৈ আমেৰিকাৰ ওচৰত ভিক্ষা খুজিবলগীয়া হৈছিল আমেৰিকাক সহায় লৈছিল যাতে ভাৰতক বুজনি দিয়ে যুদ্ধ যাতে ভাৰতে আৰম্ভ নকৰে প্ৰত্যাক্ৰমণ যাতে নকৰে পেহেলগাম কাণ্ডৰ প্ৰতিশোধ লোৱাৰ বাবে ভাৰতে যি সকিয়নি প্ৰদান কৰিছিল তাতেই ভীতিগ্ৰস্ত হৈ আমেৰিকাৰ ওচৰত শৰণাপন্ন হৈছিল পাকিস্তান বিভিন্ন মিথ্যাচাৰ বিভিন্ন উৰাবাতৰি বিয়পাই ভাৰতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিল অপপ্ৰচাৰত লিপ্ত হৈছিল আৰু সেই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছিল যে দুইখন দেশক ব্যৱসায় বাণিজ্য নকৰো বুলি ভাবুকি দিয়াৰ বাবে হেনো যুদ্ধ বিৰতি সম্ভৱ হৈছিল আনহাতে IMF ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডে যে ঋণ প্ৰদান কৰিছে পাকিস্তানক তাৰ তীব্ৰ বিৰোধিতা কৰিছিল ভাৰতে কিন্তু আমেৰিকাই সমৰ্থন কৰাত IMFৰ প্ৰথম কিস্তিৰ ধন পাকিস্তানে লাভ কৰিছিল গতিকে সেই স্থিতি মাৰ্কিন প্ৰশাসনৰ এয়া ডোনাল্ড ট্ৰাম্পৰ ক্ষেত্ৰতে নহওক 100 বছৰ আগৰ পৰাই খ্বাজা আসিফে সামৰি লৈছে 100 বছৰ আগৰ পৰাই আমেৰিকাই এই ধৰণৰ এটা ৰহস্যজনক স্থিতি গ্ৰহণ কৰি আছে 260খন কমেও বিশ্বৰ 260খন যুদ্ধৰ পৰোক্ষভাৱে পৰিচালনা কৰিছিল আমেৰিকাই আৰু তাৰ একমাত্ৰ উদ্দেশ্যই হৈছে সামৰিক শিল্পৰ ব্যৱসায়ৰ বৃদ্ধি সামৰিক ব্যৱসায়ৰ প্ৰসাৰতাৰ বাবে এই যুদ্ধসমূহ আওপকীয়াকৈ প্ৰত্যক্ষ বা পৰোক্ষভাৱে হ'লেও পৰিচালনা কৰি গৈছে আমেৰিকাই এই ক্ষেত্ৰত আমেৰিকাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এই বিস্ফোৰক মন্তব্যত সেয়াও লক্ষণীয় হ'ব লাইভৰ পৰা বিদায় লম নমস্কাৰ